অঁ আৰু ফোন নম্বৰটো লৈ আহিবা। নে কি বাবা দেউতাকৰ লগত যাব। তোমালোকৰ কেপ্টেইনৰ নাম কি? কেপ্টেইনৰ নামটো কৈ দিয়া ধুনীয়াকৈ কোৱা, ইয়াত উঠি যাব নহয়। ৰিয়ান কাশ্যপ। কি কৰে কেপ্টেইনে? আৰু নখ চাই দাঁত নেচাই। কেপ্টেইনক তুমি ভাল পোৱা নে? ভাল পাওঁ। তোমাৰ লগৰে। তুমি কেপ্টেইন হ'বা নাই? কেতিয়া? মনিটৰ আছিলা নেকি তুমি? অঁ দিয়া, এইবাৰ কেপ্টেইন হ'বা। আমাৰ মানুহ কেপ্টেইন হৈ যাব। তেতিয়া ছাতি নালাগে নে? টুপিটো মূৰত লৈ লোৱা, তেতিয়া তোমাক ছাতি নালাগে। নহ'লে বৰষুণত ভিজিবা নহয়, ইমান বৰষুণ দি আছে ন? দি আছেনে বৰষুণ? দিছে। আজি তোমাৰ পৰীক্ষা আছে নেকি? নাই। দিয়া আইতাক মাতি দিয়া, দাঙি নিব লাগিব তাক এতিয়া। এতিয়া আহিলোঁ মই, এয়া কল পচলা আনিছিলে কালি ৰীতাই ঘৰৰ পৰা, ঘগ্ৰাপাৰাৰ পৰা। সেয়া মানে কাটি বাচি দিব এতিয়া তাই। সেয়াকৈ বনাম। এয়া যোগাৰ কৰি ল'লোঁ। ৰঙালাও অকণমান, আলু, মচুৰ দালি, মগু দালি আৰু জিৰা জালুক বটি ল'লোঁ। এয়া অকণমান পিঁয়াজ কুটি দিলে। এইখিনি মই এতিয়া সিজাই ল'ম। আজি মোৰ অকণমান লৰালৰি, আমাৰ তাৰমানে আজি জ্যেষ্ঠ নাগৰিকৰ এখন সাধাৰণ সভা আছে। সকলোৱে আজি চিনাকি হ'ম, কাৰণ 206জন সদস্য হৈছে হেনো, 207জনে। গতিকে আজি সকলোবিলাকে আমি চিনাকি হ'ম বুলি এখন সভা আয়োজন কৰিছে। তালৈকে নিমন্ত্ৰণ জনাইছে। খানা চানাও হ'ব। গতিকে তালৈ ওলাইছোঁ। সেইকাৰণে মই লৰালৈকে বোলো পচলাখন বনাই লওঁ। সেইকাৰণে গোটেইখিনি বস্তু মই সিজাই ল'লোঁ। সিজাই লৈ অকণমান তেল দিছোঁ। তেল মই বেছিকৈ নিদিওঁ অৱশ্যে, অকণমান বেছিয়ে ভাল লাগে জানো, নাই হোৱা। তাতে দুটামান শুকান জলকীয়া দি এনেকৈ কৰি বনাম। জ্যেষ্ঠ হৈয়ে গ'লোঁ আমি, নহয়নে? জ্যেষ্ঠ মানে আৰু একেবাৰে বৃদ্ধলৈয়ে গ'লোগৈ আৰু। নিজে অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন লৈ খোৱা যত্ন লৈ থাকোঁ কাৰণে সুস্থ সবল হৈ আছোঁ বুলিয়ে নিজে ক'ব পাৰোঁ আচলতে। কিন্তু আমাৰতো বয়সটোতো আৰু ৰৈ নাথাকে। কেতিয়া যে আমি বুঢ়া হৈ গ'লোঁ ধৰিবই নোৱাৰোঁ। সঁচাকৈ দেই, কেনেকুৱা যে লাগে মানুহৰ পৰিৱৰ্তনবিলাক। আজি শিশু আছিলোঁ, কালি আকৌ কৈশোৰ, যৌৱন, এনেকৈ কৰি আমি এতিয়া মানে পৌৰ হৈ গৈছোঁ। সেইকাৰণে গোটেইখিনি লগ হৈছোঁ। কিজানি দুই এটা ভাল কাম কৰিব পাৰোঁ। কিজানি লগ হৈ থাকিলে আমি আমাৰ স্বাস্থ্য পাতি বা মন ভালেই থাকে। এয়া ভাজি লৈছোঁ অকণমান ৰঙচুৱা কৰি লৈ, তাতে সকলোখিনি দি, মই মছলা পাতি অলপ বেছিকৈ নিদিওঁৱে। সকলো সিজাই লোৱাখিনি ইয়াতে দি দিম। দি অকণমান সময় লৰাই থাকিলে যেতিয়া মানে পাগ উঠিব, এনেই ভাল লাগে খাবলৈ। চাবচোন বাৰু আপোনালোকে এনেকৈ খাইছে। বেলেগকৈও বনাব পাৰি, বেলেগকৈও বনাওঁ মই। আজি অৱশ্যে মোৰ লৰালৰি হোৱাৰ কাৰণে এনেকৈ সিজাই লৈ গোটেইখিনি এনেকৈ বনাইছোঁ পচলাখিনি। বৰ ভাল লাগে খাবলৈ পচলা, কল পচলা। মাংস খোৱাবিলাকে পাৰ মাংস দি বনালেতো আৰু ভাল লাগে। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া মই যাবলৈ ওলালোঁ আৰু খাই বৈ ল'লোঁ। খাই বৈ ল'ম এতিয়া। লৈ মই মোৰ ডাঙৰ ল'ৰাটো বোলে থৈ আহিব, বৰষুণ দি আছে। তাতে বনিয়াজোপাৰ মানে ৰাস্তাটো ইমান বেয়া, মানে পানী ভৰি থাকে গোটেইখন। কিন্তু কি হ'ব ক'ব নোৱাৰোঁ আৰু। চাৰিওফালে সকলোৰে দেখোন ঘৰ দুৱাৰ ভালেই, কিন্তু নলা নৰ্দমাবিলাক নাই, পুতি থৈ দিছে। পুখুৰীবিলাকো পুতি পেলাইছে। পানীনো ক'লৈ যাব, ৰাস্তাতে থাকে। সেইকাৰণে আহি পালোঁ বাৰু। আকৌ যাওঁতেহে কেনেকৈ যাম ভাবিছোঁ আৰু। ইয়াকতো মাতিবই নোৱাৰি, খং উঠিব পাৰে।
যি নহওক BEd কলেজতে হ'ব অনুষ্ঠানটো। খানা আয়োজন চলিছে, মিটিং যি নহওক খানা পিনা পূৰা ৰেডি আৰু ইয়াত তৰকাৰী কাটি আছে আমাৰে মাছখিনি বহি আছে গোটেই। এইফালে মাছ আনিছে, মাছৰ ফটোখিনি বোলে দি দিব লাগে, দি দিছোঁ বাৰু। এয়া দালি আৰু ভাত হ'লেই। কি এইফালে মিটিং আৰু ভাত দালি হ'লেই ন, বঢ়িয়া। মই বোলো যাওঁচোন বাৰু মিটিং কি হৈছে বোলো। এইখন BEd কলেজখন অকণমান দেখুৱাই দিছোঁ। বৰষুণ পৰাই গছ গছনিবিলাক ইমান সুন্দৰ হৈছে, ঠন ধৰি উঠিছে যে গছ গছনিবিলাক ধুনীয়া লাগে। এইয়া গৈ আছোঁ এইটো পুৰণা বিল্ডিংটো, আৰু সিফালে নতুন বিল্ডিংটো বনাই আছে মানে হৈছে আৰু ওপৰলৈ বনাই আছে বাৰু। এইটো নতুন বিল্ডিং, সেইটো পুৰণা বিল্ডিং। এইটো বৰ মৰমৰ আমাৰ BEd কলেজ। ইয়াতে মিটিংখন আৰম্ভণি গীত গাব দীপালী শৰ্মা বাইদেৱে। ডিব্ৰুগড় চেণ্টাৰত এইটো ৰাতি আছিলে। এতিয়া আহিছে প্ৰায়খিনি মানুহ, আৰু সময় হয় মানে আৰু আহি যাব। কিছুমান মানুহ অকণমান লেটো হয়, তাতে ৰাস্তা ঘাট বেয়া, বৰষুণ দি আছে। আমাৰ হিৰণপুৰী পিনা ভৱানীপুৰী সন্ধ্যা বাইদেউ আহি পাইছে আমাৰ সমাৰোহৰ, আৰু বাকী সকলেও আহিছে। আৰম্ভণি গীত গোটেই মিটিংখনৰে আৰু উৎকৰ্ষ বেংকে গোটেই গামোচাখিনি দায়িত্ব পালন কৰিছে, আৰু তেওঁলোকে ভাল কথা নে? সেইটো অতি আনন্দৰ কথা আচলতে। প্ৰথম অৱস্থাতেই আমি গোটেই গামোচাখিনি আনন্দৰে মানে পাইছোঁ সন্মানখিনি। সকলোকে একোখন গামোচাৰে চিনাকি হোৱাৰ দিন। নলবাৰী হাইস্কুলৰ পৰা BSc টিচাৰ হিচাপে ৰিটায়াৰ কৰিছে। ডক্টৰ মোহন কলিতা আহিছে। মোহন চন্দ্ৰ ডেকা আমাৰ বাহিৰত আছে, ছোৱালী হাইস্কুলৰ পৰা ৰিটায়াৰ কৰিছে কৰ্ণেশ্বৰ হিচাপে। নাই অহা চাগে। নুৰ ইছলাম আহিছে, তেওঁ ছ'চিয়েল ৱেলফেয়াৰত কাম কৰিছিলে, তাৰপৰা ৰিটায়াৰ কৰিছে। নুৰ ইছলাম। মইনুল হক আসাম পুলিচৰ পৰা অসম আৰক্ষী বিভাগত ৰিটায়াৰ কৰিছে মইনুল হক। আপোনাক ধন্যবাদ দিলোঁ যে মোক ৬০ৰ ঊৰ্ধৰ বহুত সংখ্যক মানুহৰ সন্মুখত অকণমান এই এখনত কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে। আপোনালোকে হয়তো জানিব পাৰে, বংকিম শৰ্মা বুলি আমাৰ হাজোৰ দমদমা হায়াৰ ছেকেণ্ডেৰীৰ এজন শিক্ষক আছিলে। তেওঁ বিখ্যাত হেডমাষ্টাৰ বংকিম শৰ্মা। মই বৰ আচৰিত লাগে ভাবিলে যে তেওঁ কোনো চৰকাৰী স্বীকৃতি পোৱা নাছিলে ভাল শিক্ষক হিচাপে। তাৰপিছত হাজোৰ যিসকল অলপমান ঘৰত কিছুমান আছে, মই আৰু আনিব নোৱাৰিলোঁ। সেইখন কিতাপ মই আচলতে কাৰোবাৰ কিতাপ বিক্ৰী কাৰণে কথা কোৱা নাই। সেইটো কথা নহয় যে মানুহৰ কামত আহক, কাৰণ বহুত মানুহে নাজানে সেইখন কিতাপ বহুত বিক্ৰী হৈছে আৰু মানুহ যথেষ্ট উপকৃত হৈছে। আৰু তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত কিতাপত লিখিছে। তেওঁ বিজ্ঞানী আছিলে এজন, তেওঁ বিজ্ঞানী। তেওঁ যিটো এজন সাহিত্যিক, প্ৰসিদ্ধ অসমীয়া সাহিত্যিক, তেওঁ আচলতে এজন প্ৰসিদ্ধ বিজ্ঞানী। গতিকে তেওঁৰ যিটো অভিজ্ঞতা যোৱা সময়খিনিত, সেই ভিত্তিত তেওঁ কিতাপ লিখিছে। অফুৰন্ত জগনৰ সঁচাৰ কাঠি, সেইখন এখন অসমীয়া কিতাপ। ঠিক তেনেকৈ অন্য এখন ইম্পৰ্টেণ্ট কিতাপ আপোনালোকে মনত যিখিনি পাৰে, দীপক চোপ্ৰা বুলি এজন বিখ্যাত লিখক, দীপক চোপ্ৰা। তেওঁৰ কিতাপখনৰ নাম হ'ল এজলেছ বডি টাইমলেছ মাইণ্ড। এজলেছ বডি টাইমলেছ মাইণ্ড। সেইখন এখন এই ধৰণৰ কিতাপ মানুহৰ স্বাস্থ্যৰ কাৰণে। বিশেষকৈ বয়স বঢ়াৰ লগে লগে মানুহে কি কৰিব লাগে, সেইখন কিতাপ। ঠিক তেনেকৈ
বাৰ্তান ৰাছিলৰ এখন কিতাপ দ্য কনকুৱেষ্ট অফ হেপিনেছ মোৰ আছে মই যে ক'লোঁ যে এজলেছ বডি অন টাইমলেছ মাইণ্ড মোৰ আছে বাৰ্তান ৰাছিলৰ কনকুৱেষ্ট অফ হেপিনেছ মোৰ এখন আছে আৰু এখন জাপানী কিতাপ বহুত দামী কিতাপ নহয় আপোনালোকে পাৰিলে কিনক জাপানী কিতাপ সেইখনে কিতাপ লাগিলে জাপানী কিতাপ জাপানী ভাষাৰ কিতাপ কিতাপখনৰ নাম হ'ল ইকিগাই ইকিগাই শকুন্তলা পঢ়ি আছে ইকিগাই ইকিগাইখন শকুন্তলা পঢ়ি আছে জাপানী ভাষাৰ কিতাপ আৰু সেই কিতাপখন আমাৰ অসমীয়াত লিখিলে অতুল চন্দ্ৰ কোচ কিতাপখন আছে অতুল কুমাৰ সেনাপতি আৰু জাপানী যি লিখক কিতাপ সেই কিতাপখনৰ তেওঁলোক আছিলে হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেছ মিৰালেছ তেওঁলোক আচলতে স্পেইনৰ মানুহ আছিল স্পেইনৰ মানুহ থাকি তেওঁলোকে জাপানত গৈ এই যাদুটিৰ পৰা মেইটি কৰিব পাৰোঁ যে ইমান ৰং বিৰঙৰ সূতা ওলাব পাৰে অৰ্থাৎ আটাইতে যদি সহায় সহযোগ কৰোঁ তেতিয়া আমাৰ মনবোৰৰ পৰাও বিভিন্ন ধৰণৰ প্ৰতিভা ওলাই আমি ৰাইজৰ মাজত সদায় সতেজ হৈ থাকিব পাৰোঁ সিরাজউদ্দিন আহমেদ আমাৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্য আমাৰ সিরাজ আহমেদ তেখেতক উৎকৰ্ষ বেংকৰ কৰ্মকৰ্তাই সম্বৰ্ধনা জনালোঁ মহেন্দ্ৰ বনি